বিজেপি দলে যে জনসমৰ্থন হেৰুৱাইছে আৰু সেই জনসমৰ্থন হেৰুৱাটো পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে পাতিব নোখোজোতে প্ৰকট হৈ পৰিছিল যে তেওঁলোকে জনসাধাৰণৰ মুখামুখি হ'বলৈ সা নাই। তাৰ পাছতো ন্যায়ালয়ে হস্তক্ষেপ কৰিব বুলি ভয় খাই যেতিয়া অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিলে বা নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন পাতিলে, তাৰ পাছত যেতিয়া কংগ্ৰেছ দল বা বিৰোধী দল বিজেপি বিৰোধী দলৰ বিভিন্ন প্ৰাৰ্থী ওলাব খুজিছিল, বিজেপি দলে বিভিন্ন সময়ত ভয় ভাবুকি প্ৰলোভন দি সেই প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। আনকি এই মনোনয়ন প্ৰত্যাহাৰত তেওঁলোকে প্ৰশাসন যন্ত্ৰ বিশেষকৈ আৰক্ষীক ব্যৱহাৰ কৰাৰ বিভিন্ন ক্ষেত্ৰত অভিযোগ উঠিছে। আৰু এই কথাটোৱে প্ৰতীয়মান কৰে যে বিৰোধী দল যি ধৰণৰ শক্তিশালী, বিশেষকৈ নলবাৰী জিলাত স্থানীয় মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰাই যি ধৰণে কৈছিল যে নলবাৰীত বিৰোধী দলৰ বিশেষকৈ কংগ্ৰেছৰ শক্তি নাই, কিন্তু তাৰ বিপৰীতে আজিৰ দিনত নলবাৰী কংগ্ৰেছে গৌৰৱৰে ক'ব বিচাৰে যে সমগ্ৰ অসমত ক'ত কি হৈছে নাজানে, কিন্তু নলবাৰীত এজনো জিলা পৰিষদৰ প্ৰাৰ্থী আৰু এজনো কাউন্সিলৰে মনোনয়ন প্ৰত্যাহাৰ নকৰিলে। আৰু এই কথাটোৱে প্ৰতীয়মান কৰে যে নলবাৰী জিলাত কংগ্ৰেছ দলৰ শক্তিশালী ভেটি, আৰু সেই শক্তিশালী ভিত্তিত কংগ্ৰেছ দলে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তাৰ পাছতো বিজেপি দলে শংকিত হৈ যোৱা ৰাতি বিশেষকৈ বাজেনী জিলা পৰিষদৰ আমাৰ সন্মানীয় প্ৰাৰ্থী নাৰায়ণ তালুকদাৰৰ যি কাৰ্যালয় আৰু দলীয় পতাকা লণ্ডভণ্ড কৰি মানসিকভাৱে তেওঁলোকক এটা চাপ সৃষ্টিৰ প্ৰচেষ্টা চলিছে, যিটো আটাইতকৈ গৰিহণাযোগ্য। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া এই দুষ্কাৰ্যক গৰিহণা দিলোঁ আৰু বিজেপি দলক আমি আহ্বান জনাম যে তেওঁলোকে গণতন্ত্ৰক সন্মান কৰি জনসাধাৰণৰ মুখামুখি হওক। এই অপসংস্কৃতি নাৰায়ণ তালুকদাৰৰ কাৰ্যালয় ভাঙি ফ্লেগ নষ্ট কৰি নিশাৰ আন্ধাৰত এনেকুৱা দুষ্কাৰ্য কৰাৰ সলনি তেওঁলোকে গণতন্ত্ৰৰ মুখামুখি হওক, আৰু এনেকুৱা দুষ্কাৰ্যক আমি গৰিহণা দিছোঁ। আৰু সমান্তৰালভাৱে বিজেপি দলে যিমানে প্ৰত্যাহ্বান নেদক, যিমানে দুষ্কাৰ্য নকৰক বা যিমানে প্ৰশাসনৰ জৰিয়তে হেঁচা নিদিয়ক, আমি এই হেঁচা ওফৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰিব বুলি আমি আশাবাদী। সম্পূৰ্ণ শুদ্ধ। তেওঁলোকে এক অপসংস্কৃতিৰ এটা সৃষ্টি কৰিছে। জানো, মোৰ আজি বেছি ভাল লাগিছে। অন্যদিনা ৰাতিপুৱা উঠি অলপ নিৰাশ হৈ থাকোঁ, আজি মই সম্পূৰ্ণ সজাগ হ'লোঁ। আজি মই গম পালোঁ যে আমাৰ দলৰ প্ৰথম কোপ এই ৰাতিপুৱাৰ ৰঙা সূৰ্য মই দেখিবলৈ পাইছোঁ। আৰু 11 তাৰিখত ই প্ৰকট হ'ব দুপৰীয়া ৰ'দলৈ, তেতিয়া গম পাব এই অপসংস্কৃতিয়ে আমাক কেতিয়াও বিনাশ কৰিব নোৱাৰে। তেওঁলোকে ভাবিছে যে তেওঁলোকে ভাবিছে যে আমাৰ ইয়াত আমাৰ বহুত কৰ্মী, কিন্তু তেওঁলোকৰ কৰ্মী আজি হতাশ। বিজেপিয়ে কৰিছে নেকি? মই ক'ব নাযাওঁ কৰ্মী বুলি কৈছোঁ, অৰ্থাৎ আমাৰ এগেইনষ্টত যিবিলাক কৰ্মী আছে সেই কৰ্মীবিলাকে এইটো দুষ্কাৰ্য সংঘটিত কৰিছে। এই দুষ্কাৰ্যই প্ৰমাণ কৰিলে যে তেওঁলোকে এইটো নিৰাশ। তেওঁলোকৰ ভোট কৰ্মী, তেওঁলোকে এইটো নিৰ্বাচনৰ দ্বাৰ মুকলি কৰিব পৰা নাই। যদি তেওঁলোকে মোক কয় যে আমাক কিছু কৰ্মী লাগে, মই কালি তেওঁলোকক কৰ্মী দিয়ালৈ মই প্ৰস্তুত। আৰু এইটো মই ক'ম, তেওঁলোকে ইয়াতকৈ যদি আটক ধুনীয়াকৈ তেওঁলোকে কাৰ্যালয় মুকলি কৰে, তেওঁলোকে নিৰাপত্তা দিব নোৱাৰিলেও মই নিৰাপত্তা দিম। কাৰণ তেওঁলোকে ভাবে যে আমি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিছোঁ, কিন্তু আমি এই ৰাজতন্ত্ৰক এদিন উফৰাই দিমেই। কি আপোনাৰ অনিষ্ট কৰিছে? আমাৰ যিখিনি সম্বল, কি অনিষ্ট কৰিছে? নিৰ্বাচনত যিখিনি সম্বল লাগে, আমাক যিখিনি ৰণকৌশল লাগে, সম্পূৰ্ণখিনি মই প্ৰস্তুত কৰিছিলোঁ। আমি ফ্লেগ দিছোঁ, আমি বেনাৰ দিছোঁ, আৰু আমাৰ যিটো ৰণধ্বজা, সেই ধ্বজাবিলাক মই তাত থৈছিলোঁ। কিন্তু সেই ৰণধ্বজা মই এতিয়া দেখিবলৈ পোৱা নাই। পাম অলপ কিছু সময়ৰ পিছত লাহে লাহে। আমিও গুপ্তচৰ নিয়োগ কৰিছোঁ, সেই গুপ্তচৰে আমাক সেইবিলাক নিশ্চয় খবৰ দিব। আৰু আপোনাসকলক মই লগ পালে এপদ এপদকৈ সেই আমাৰ কৌশলৰ যিবিলাক অস্ত্ৰ, সেই অস্ত্ৰবিলাক মই ফৈয়াই দেখুৱাই দিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।